মোৰ নাম নীলিমা চৌহান। এয়া মোৰ বান্ধৱী, বহুত পুৰণা বান্ধৱী নমিতা কৰ্মকাৰ। কিন্তু এওঁ নিজে এতিয়া পৰিচয় দিব, খালি মই পৰিচয়টো দিছোঁ এখেতক। নমস্কাৰ, মোৰ নাম নমিতা কৰ্মকাৰ। মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ডাইচেজান চাহ বাগিচাৰ এগৰাকী নাৰ্ছ হিচাপে কৰ্ম কৰি আছোঁ। আৰু এখেত হ'ল মোৰ বান্ধৱী লিলিমাই। আৰু মোৰ মানে লিলিমাৰ লগত বহুত দিনৰ পৰা চিনাকি। তেওঁ JD ড্ৰিমছত জইন কৰিছে। আৰু সেই কথা মোক এদিন আহি তেখেতে ক'লে যে এনেকুৱা এটা বস্তু আছে যে তুমি ল'লে এইখিনি গোটেইখিনি বেমাৰখিনি ভাল পাবা। তেতিয়া মই ক'লোঁ মোৰতো বেমাৰ বুলি ক'লে তেনেকৈ ধৰক স্পণ্ডাইটিছ আছে, গোটেই গাটো বিষায়, তাৰপিছত ৰাতি কিছুমান অসুবিধা হয় আৰু কেতিয়াবা টোপনিৰো অসুবিধা হয়, সেনেকৈ কিছুমান কথা তাইক ক'লোঁ। তেতিয়া তাই মোক এই মেট্ৰেছখন JD ড্ৰিমছৰ এই মেট্ৰেছখন কথা মোক ক'লে আৰু মোক মানে তেওঁ পৰামৰ্শ দিলে যে এইটো তুমি ব্যৱহাৰ কৰিলে ভাল পাবা। গতিকে মই তেখেতৰ কথা বিশ্বাস কৰি এইখন ব্যৱহাৰ কৰিছোঁ। ব্যৱহাৰ কৰা মোৰ বেছি দিন হোৱা নাই, এতিয়া ধৰক 15-20 দিনমান হৈছে। কৈছোঁ না, আচৰিত পাব আপোনালোকে। মই মানে এইখন ব্যৱহাৰ কৰি গোটেই গাৰ বিষ, ডিঙিৰ বিষ, টোপনি গোটেইখিনি মই ভাল পালোঁ। তো গতিকে মই ইয়াৰ ওপৰত বহুত বিশ্বাস ওলাইছোঁ মোৰ যে বেমাৰখিনি ভাল হ'ল। গতিকে মই আপোনালোককো অনুৰোধ কৰিছোঁ, JD ড্ৰিমছত যিবিলাক আছে তেওঁলোকে পৰিয়ালবৰ্গই এইখন যাতে ব্যৱহাৰ কৰক। আৰু ব্যৱহাৰ কৰাৰ ফলে আপোনালোকে নিজেই প্ৰমাণটো পাব। মই আশা কৰিছোঁ আপোনালোকে এইখন ব্যৱহাৰ কৰক। মই যেনেকৈ ভাল পালোঁ আপোনালোকে নিশ্চয় পাব। গতিকে মোৰ এইটো বহুত বিশ্বাসৰ ওপৰতে আপোনালোকক মই কথাটো কৈছোঁ। ধন্যবাদ বাইদেউ, ধন্যবাদ। আপোনাৰ বাকী যিখিনি প্ৰব্লেম আছে ভগৱানে আপোনাক চব ভাল কৰক। আৰু আপুনি আমাক এইকণ সময় দিয়াৰ কাৰণে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।